মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আজি অসম চৰকাৰে স্বীকৃতি দিছে। ইয়াক লৈ উৎসাহিত হৈ পৰিছে সমগ্ৰ মিচিং সমাজ। এয়া টিয়কৰ চুচাবাদ প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ। অসম চৰকাৰে এই ঘোষণা কৰাৰ পিছতে আজি বিদ্যালয়লৈ শিক্ষা সামগ্ৰী তথা শিক্ষকক এইদৰে আদৰণি জনাইছে সমূহ মিচিং সমাজে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনে মিচিং ভাষা প্ৰাথমিক শিক্ষা পৰ্যায়ত প্ৰচলনৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল ভাষাটোৰ উত্তৰণৰ অৰ্থে। আৰু আজি দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অসম চৰকাৰে তথা চৰকাৰৰ শিক্ষা বিভাগে মিচিং ভাষা তথা সাহিত্যৰ প্ৰতি যি সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া অতি ইতিবাচক বুলি মন্তব্য কৰিছে এইসকল ৰাইজে। ইফালে সমগ্ৰ ৰাজ্যত 11খন জিলাত মুঠ 200খন প্ৰাথমিক বিদ্যালয়ত এই ব্যৱস্থা কৰিছে চৰকাৰে আৰু টিয়কত 2খনকৈ বিদ্যালয়ত আজিৰে পৰা পাঠদান আৰম্ভ কৰিব বুলি জনা পৰা গৈছে। এখন LP স্কুল চুচাবাদ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খিনি আমাৰ 200খন বিদ্যালয়ৰ ভিতৰত মিচিং বিদ্যালয়ৰ ভিতৰত পৰিছে। এই বিদ্যালয়খনত আজিৰ পৰা আমাৰ পাঠ্যপুথি বিতৰণ কৰি আমাৰ প্ৰথম পাঠদান কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ব। সেইকাৰণে মই অসম চৰকাৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মিচিং ভাষাটোৰ কাৰণে আমি আজি প্ৰায় 52 বছৰ আমি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ মিডিয়াম ষ্ট্ৰাকচাৰ আমাৰ এটা প্ৰাপ্য আছিলে। এই বছৰ এই চৰকাৰে আমাক এই মিডিয়াম ষ্ট্ৰাকচাৰ আমাৰ মিচিং ভাষাটো স্বীকৃতি দিছে। তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু টিয়কবাসী ৰাইজে নথৈ আনন্দিত হৈছে। আমাৰ টিয়কত 3খন আছিলে, এখন কেঞ্চেল হ'ল, 2খনে আমি পালোঁ। এতিয়া কিতাপ পত্ৰ ক শ্ৰেণীৰ পৰা আহিলে, সেইটো এইবছৰ মানে এটা শ্ৰেণীহে আহিছে, প্ৰথম শ্ৰেণীতে আহিছে। আজি আমাৰ কাৰণে অতি শুভ দিন। অসম চৰকাৰে আমি 40 বছৰ আন্দোলন কৰাৰ পাছত প্ৰাথমিক বিদ্যালয়ত যিটো আমাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে মিচিং ভাষাটোক দিয়াৰ কাৰণে আমি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিবিলাকৰ যিটো ভাষাৰ অস্তিত্ব শেষ হৈ যোৱা বিষয়টোক লৈ উদ্বিগ্ন প্ৰকাশ কৰি চৰকাৰে আমাৰ মিচিং ভাষাটোক আজি বিদ্যালয়ত পাঠদানৰ মাধ্যম হিচাপে দিয়াৰ বাবে আমি তেওঁলোকলৈ অতি ধন্যবাদ জনাই অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।